মৰমৰ পঞ্চম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পৰিৱেশৰ আজি ৩ নম্বৰ পাঠ বতৰ, আৰু এই পাঠটো আমি অলপ আলোচনা কৰিম, লগতে ইয়াৰ যি পাঠভিত্তিক প্ৰশ্নোত্তৰবোৰ আমি আলোচনা কৰিম। গতিকে আমি পাঠটোত বতৰ কেনেকুৱা ধৰণৰ বতৰ থাকে, ফৰকাল বতৰ কি, খৰাং বতৰ কি, ধুমুহা বতৰ কি, হয়নে বাৰু? এই আটাইবোৰৰে আমি চিত্ৰ কিতাপত আমি দেখিছোঁ, গতিকে ইয়াৰ বিষয়ে অলপ আভাসো পাইছোঁ। গতিকে আমি এতিয়া ইয়াৰ পোনপটে প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম। গতিকে আমি প্ৰথমটো প্ৰশ্নত উত্তৰ লিখিবলৈ দিছিলে যে বতৰ বুলিলে কি বুজা। গতিকে উত্তৰটো হ'ব যে কোনো এখন ঠাইৰ কোনো এক বিশেষ সময়ৰ বায়ুমণ্ডলৰ অৱস্থাকেই, এতিয়া বায়ুমণ্ডলৰ অৱস্থা বুলি কি হ'ব পাৰে, গৰম, ঠাণ্ডা, ৰ'দ, বৰষুণ, বতাহ আদি বতৰ বোলে। বতৰ সদায় একে নাথাকে, ই সলনি হৈ থাকে। এইটো হৈ গ'ল আমাৰ ক নম্বৰ প্ৰশ্নটো। এতিয়া খ নম্বৰ প্ৰশ্নটোত আছিলে ঋতু কেইটা আৰু কি কি। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ঋতু কেইটা বুলি ক'লে আমাৰ বাহিৰা দেশৰ ঋতু বেলেগ আৰু ভাৰতবৰ্ষৰ ঋতু বেলেগ। গতিকে আমাৰ দেশত বছৰটোত 6টা ঋতু অনুভূত হয়। সেইবোৰ হ'ল গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। গ নম্বৰ প্ৰশ্ন, বতৰৰ আগজাননী মানে কি? বতৰ কেনেকুৱা হ'ব পাৰে সেই বিষয়ে আগতীয়াকৈ জানিব পৰা তথ্যকেই বতৰৰ আগজাননী বোলে। ইয়াৰ সহায়ত মানুহে সাৱধানতা অৱলম্বন কৰিব পাৰে। গতিকে এই প্ৰশ্নটো তোমালোকে ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো দিছিলে বতৰৰ তথ্য পাতি দিয়া 3বিধ সঁজুলিৰ নাম লিখিব দিছে। আমি বিভিন্ন ধৰণৰ চিত্ৰত পাইছোঁ, নহয়নে বাৰু? গতিকে তোমালোকে এই চিত্ৰটোলৈ চালে মন কৰা যে এইটো হৈছে প্ৰথমটো চিত্ৰ থাৰ্মোমিটাৰ, নহয়নে বাৰু? তাৰপিছত দিছিলে বেৰমিটাৰ। গতিকে বেৰমিটাৰে কি কাম কৰে? থাৰ্মোমিটাৰে কাম কৰে বায়ুমণ্ডলৰ উত্তাপ জোখা সঁজুলি, নহয় জানো? আৰু বেৰমিটাৰ হৈছে বায়ুমণ্ডলৰ চাপ জোখা সঁজুলি। তাৰপিছত কাষতে আছিল এইটো হৈছে ৰেইন গজ। গতিকে ৰেইন গজৰ দ্বাৰা আমি কি কৰোঁ যে কোনো এটা ঠাইত কি ধাৰণা কৰিব, কোনো এটা অঞ্চলত কিমান পৰিমাণৰ বৰষুণ হ'ব সেইটো আমি ধাৰণা কৰিব পাৰোঁ। তাৰপিছত পিছৰ চিত্ৰটোত আছিল এইটো হৈছে দিগদৰ্শী সূচক, অৰ্থাৎ বতাহৰ দিশ জোখা সঁজুলি। আৰু এই চিত্ৰটো কাষৰ সোঁফালৰ চিত্ৰটো হৈছে এনিম'মিটাৰ, আৰু ইয়াৰ দ্বাৰা কি কৰা হয়, বতাহৰ গতিবেগ জোখা সঁজুলি, হয়নে বাৰু? বতাহৰ গতি কিমান স্পীড সেইটো আমি জুখিব পাৰোঁ। তাৰপিছত এইটো এটা চিত্ৰ আছিলে বায়ু মোজা। তোমালোকে কিতাপত পাইছা যে বতাহৰ গতিবেগৰ লগতে আৰু দিশো জুখিব পাৰি। ইয়াত গতিবেগো জুখিব পাৰি, লগতে দিশ জুখিবও পাৰি। আৰু একেবাৰে সোঁফালে এইটো শেষত আছে কি, হাইগ্ৰমিটাৰ। হাইগ্ৰমিটাৰৰ দ্বাৰা বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণ জোখা হৈছে এইটো সঁজুলি। ঠিকে আছে? গতিকে এই সঁজুলিবোৰ আমি জানিলোঁ। গতিকে আমাক ইয়াত প্ৰশ্নটোত দিছিলে যে বতৰৰ তথ্য পাতি দিয়া 3বিধ সঁজুলিৰ নাম লিখিব দিছিলে। তেতিয়াহ'লে কি কি হ'ব? এটা হ'ব থাৰ্মোমিটাৰ, তাৰপিছত হ'ব বেৰমিটাৰ, আৰু তাৰপিছত হ'ব ৰেইন গজ। গতিকে তোমালোকে এইখিনি পাইছা, তোমালোকে লিখি ল'বা। 19 নম্বৰ প্ৰশ্নটোত দিছিলে কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে? উত্তৰটো হ'ব ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে, অৰ্থাৎ ইংৰাজীত কোৱা হ'ব মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট। তোমালোকে এই কথাটো মনত ৰাখিবা, গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত কৰে। তাৰপিছত আমাক দিছিলে 2 নম্বৰ প্ৰশ্নটোত ক অংশৰ লগত খ অংশ আমাক মিলাব দিছিলে। গতিকে আমি ইতিমধ্যে চিত্ৰবিলাক পাইছোঁ। গতিকে বায়ুৰ উষ্ণতা আমি কিহৰ দ্বাৰা জুখিম? থাৰ্মোমিটাৰ। বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ এইটো কিহেৰে জুখিম? হাইগ্ৰমিটাৰ। তাৰপিছত আছে বৰষুণৰ পৰিমাণ, এইটো কিহেৰে জুখিম? আমি জুখিম এইটো ৰেইন গজ। তাৰপিছত বায়ুৰ গতিবেগ, গতিকে বায়ুৰ গতিবেগ আমি কিহেৰে জুখিম? এনিম'মিটাৰ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো ৰখাই লৈ ধুনীয়াকৈ প্ৰশ্নোত্তৰবোৰ লিখি ল'বা। তাৰপিছত আমাৰ 3 নম্বৰ প্ৰশ্ন দিছিলে যে খালী ঠাই পূৰ কৰা। কেইটামান আমাক খালী ঠাই পূৰ কৰিবলৈ দিছিলে যে গৰম দিনত পাতল, মই ইয়াতে অকণ ডাঙৰকৈ লিখি দিছোঁ, কপাহী কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক। গতিকে খালী ঠাইটোত হ'ব কপাহী, হয়নে বাৰু? তাৰপিছত দিছিল বতাহৰ দিশ জুখিবলৈ কি ব্যৱহাৰ কৰা হয়? দিগদৰ্শী সূচক। আচলতে দৰ্শী হ'ব দন্তীয়া দ তালিবীয়া সত্ৰেপ তাৰ দীৰ্ঘ তাত, বা ইংৰাজীত ইয়াক ৱাইন ভেইন নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়। তাৰপিছত ইয়াৰ পিছত দিছিলে খালী ঠাই বায়ু মোজা বতাহৰ গতিবেগ আৰু দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয়। 2টা বস্তুৰ কাৰণে হয়, এটা হৈছে গতিবেগ আৰু এটা হৈছে দিশ। ঘ নম্বৰটো হৈছিল ধুমুহা আহিলে আকাশত বিজুলী ঢেৰেকনি
মাৰে আৰু মেঘেও গাজে, গতিকে বিজুলী ঢেৰেকনি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 4 নম্বৰ প্ৰশ্ন, বতৰৰ আগজাননী কি মাধ্যমৰ জৰিয়তে আমাক দিয়া হয়? ইয়াৰ উত্তৰটো হ'ব বতৰৰ আগজাননী ৰেডিঅ', দূৰদৰ্শন বা ইয়াক টিভি বুলি কোৱা হয়, বাতৰি কাকত আৰু ইণ্টাৰনেটৰ দৰে মাধ্যমৰ জৰিয়তে দিয়া হয়। আজিকালি বতৰৰ আগজাননী দিয়াত কৃত্ৰিম উপগ্ৰহেও ব্যৱহাৰ কৰা হয়। 5 নম্বৰ প্ৰশ্ন দিছিলে চমু টোকা লিখা। প্ৰথমটোত দিছিলে ৰেইন গজ। আমি ৰেইন গজনো কি লিখিব লাগে? এয়া আমি চমু টোকা লিখিলে আমি ৰেইন গজ ইতিমধ্যে ছবিত দেখিছোঁ। ৰেইন গজ ই বৰষুণৰ পৰিমাণ জোখা এবিধ সঁজুলি। ই দেখিবলৈ এটা চুঙাৰ দৰে আৰু ইয়াৰ গাত দাগ কটা থাকে। ইয়াৰ সহায়ত কিমান পৰিমাণৰ বৰষুণ হৈছে তাক জুখিব পাৰি। তাৰপিছত আছিল কৃত্ৰিম উপগ্ৰহ। মহাকাশলৈ মানুহে পঠোৱা যন্ত্ৰ বিশেষ বতৰৰ বিজ্ঞানীবোৰে আকাশৰ পৰা মেঘৰ ছবি তুলিবলৈ, ঘূৰ্ণী বতাহ আদিৰ তথ্য পাবলৈ কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰে। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো তোমালোকে ৰখাই লৈ লিখি ল'বা। ইয়াৰ দ্বাৰা বতৰৰ সঠিক আগজাননী দিয়াটো সহজ হয় বা হৈছে। তাৰপিছত আছিল বতৰ বিজ্ঞান কেন্দ্ৰ। যিবোৰ কেন্দ্ৰত বতৰৰ বিভিন্ন উপাদানবোৰ যেনে উষ্ণতা, চাপ, বতাহৰ বেগ আদি বিভিন্ন সঁজুলিৰে নিয়মিতভাৱে জোখা হয় আৰু বতৰৰ বিষয়ে অধ্যয়ন কৰা হয়, তাকে বতৰ বিজ্ঞান কেন্দ্ৰ বোলে। ইয়াৰ পৰাই বতৰৰ তথ্যবোৰ জনোৱা হয়। গতিকে তোমালোকে স্ক্ৰীনশ্বট লৈ পেলাই হ'লেও তোমালোকে লিখিবলৈ পাৰিবা। তাৰপিছত আছিল খৰাং বতৰ। যেতিয়া কোনো এখন ঠাইত বহুদিন ধৰি বৰষুণ নহয় তেতিয়া তাক খৰাং বতৰ বোলে। খৰাং বতৰত পানীৰ অভাৱ হয়, মাটি ফাটি চিৰাচিৰ হয় বা মাটি ফাটি যায় আৰু খেতি বাতি নষ্ট হয়। এইটো হৈ গ'ল খৰাং বতৰ। তাৰপিছত আমাক দিছিলে, আৰু এইটো হৈছে খৰাং বতৰৰ এটা দৃশ্য। তোমালোকে চিত্ৰত দেখিছা, এই চিত্ৰটো হৈছে দেখিছানে বাৰু, যে চাৰিওফালে গছ গছনিৰ পাত নাইকিয়া হৈছে, মাটি ফাটি চিৰিল হৈছে, ঘৰবোৰ দেখিছা একদম নিজাম হৈ পৰি আছে, খেতি বাতি কৰিব পৰা নাই, খেতিয়ক মাটিত বহি আছে। গতিকে এইটো হৈছে এটা খৰাং বতৰৰ দৃশ্য। তাৰপিছত আহি গ'ল ফৰকাল বতৰ। যেতিয়া আকাশত মেঘ নাথাকে, চাফা হৈ থাকে আৰু ৰ'দ দিয়ে তেতিয়া তাক ফৰকাল বতৰ বোলে। ফৰকাল বতৰত সকলো ধৰণৰ কাম কাজ কৰিবলৈ সুবিধা হয়। এতিয়া এই চিত্ৰটো তোমালোকে চোৱা, ইয়াতে ৰ'দ দিছে, ইয়াতে ছোৱালীজনীয়ে ছাতি লৈ পেলাই ওলাই গৈছে আৰু কিছু মানুহে গছৰ তলত ছাঁ লৈ বহিছে, মানে কোনো বৰষুণৰ কোনো ভাৱ নাই। গতিকে এইটো হৈছে ফৰকাল বতৰৰ এটা চিত্ৰ। তাৰপিছত 6 নম্বৰ দিছে আমাৰ বতৰ অনুযায়ী আমাৰ সাজপাৰ কেনেধৰণৰ হ'ব লাগে। গতিকে আমি বিভিন্ন বতৰত আমাৰ সাজপাৰবোৰ একেই নহয়, অলপ বেলেগ বেলেগ হয়। যেনে ঠাণ্ডাৰ দিনত আমাৰ সাজপাৰ বেলেগ, গৰমৰ দিনত আমাৰ সাজপাৰ বেলেগ। গতিকে বতৰ অনুযায়ী আমাৰ সাজপাৰ তলত দিয়া ধৰণৰ হ'ব লাগে। এটা কেনেকুৱা হ'ব লাগে চাওঁ আহাচোন। গৰমৰ দিনত গ্ৰীষ্মকালত পাতল আৰু বগা বা পাতল ৰঙৰ কপাহী কাপোৰ পিন্ধিব লাগে। এনে কাপোৰ শৰীৰটো শীতল কৰি ৰাখে। গতিকে এইটো হৈছে গৰমৰ দিনত পিন্ধা কাপোৰৰ এটা আমাৰ ধৰণ। তাৰপিছত আহি গ'ল ঠাণ্ডাৰ দিনত বা শীতকালত ঊণৰ বা আন গৰম কাপোৰ পিন্ধিব লাগে। নিশা শুবৰ সময়ত লেপ কম্বল আদি ল'ব লাগে। এইটো হৈছে ঠাণ্ডাৰ দিনত। কি কামত বতৰৰ আগজাননীয়ে সহায় কৰে? বতৰৰ আগজাননী যদি আমি জানো তেতিয়াহ'লে আমাক বিভিন্ন কামত আমাক সহায় কৰে। গতিকে বতৰৰ আগজাননীয়ে আমাক বিভিন্ন ধৰণে সহায় কৰে। কি সহায় কৰে? খেতিয়কক বৰষুণ কেতিয়া হ'ব বা খৰাং কেতিয়া হ'ব সেইমতে খেতিৰ কামবোৰ পৰিকল্পনা কৰাত সহায় কৰে। এইটো হৈছে খেতিয়কক সহায় কৰে। মাছমৰীয়াক কেনেকৈ সহায় কৰে? সাগৰ বা নদীত ধুমুহা আহিব নেকি সেইটো জানি মাছ মাৰিবলৈ যোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব পাৰে। এইটো হৈছে মাছমৰীয়াক বতৰৰ আগজাননীয়ে কৰা সহায়। তাৰপিছত বিমান চালক আৰু জাহাজৰ নাবিকক, এইটো জাহাজৰ যাত্ৰাৰ আগতে আকাশ বা সাগৰৰ অৱস্থা জানি নিৰাপদে যাত্ৰা কৰাত সহায় কৰে। তাৰপিছত সাধাৰণ মানুহক বতৰৰ আগজাননীয়েনো কেনেকৈ সহায় কৰে? যে বাহিৰলৈ যোৱাৰ আগতে বা কোনো অনুষ্ঠান পাতিবৰ সময়ত বতৰৰ বিষয়ে জানি প্ৰস্তুতি ল'ব পাৰে। বানপানী বা ধুমুহাৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ পৰা সাৱধান হ'ব পাৰে। 8 নম্বৰ
বতৰৰ উপাদানকেইটাৰ নাম লিখা আৰু এইটো শেষৰ প্ৰশ্ন বতৰৰ মূল উপাদানবোৰ হ'ল বায়ুমণ্ডলৰ উষ্ণতা গৰম বা ঠাণ্ডা বায়ুৰ চাপ বতাহৰ দিশ আৰু বেগ বৰষুণৰ পৰিমাণ মেঘৰ উপস্থিতি আৰু বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এয়া আছিল আমাৰ পাঠভিত্তিক প্ৰশ্নসমূহ আশা কৰিছোঁ তোমালোকে ভাল পাবা আৰু ভিডিঅ'টো ভাল লাগিলে নিশ্চয়কৈ লাইক কৰিবলৈ শ্বেয়াৰ কৰি দিবা যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লগতে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে নটিফিকেশ্যন বেলটো অল কৰি দিবা গতিকে আজিলৈ মই তোমালোকৰ এই পাঠটো ৰাখিছোঁ আৰু আশা কৰিছোঁ তোমালোকে কিতাপটো ভালকৈ পঢ়িছা কিতাপত বিভিন্ন ধৰণৰ ছবি আৰু ডেছক্ৰিপশ্যনবিলাক থাকিব তোমালোকে কিতাপবোৰ পাহৰিবলৈ কিন্তু নিদিবা কাৰণ গুণোৎসৱত কিতাপৰ ভিতৰৰ পৰাই তোমালোকৰ প্ৰশ্নবোৰ আহে